এইখন হৈছে অৰুণোদয়। ইয়াতে মানে মানুহক সুধিছে বোলে APL নে BPL। আমি গাঁৱৰ পৰা আহিলোঁ, তাৰ সেই কালজিৰাপাৰাৰ পৰা আহিলোঁ। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা এইবিলাক মানে কেটেগৰী ৱাইজ যাৰ যেনেকৈ মিলে তেওঁলোকৰ যিবিলাক আঁচনি আছে সেই আঁচনি মতে তেওঁলোকে ফৰ্মবিলাক বিলাই আছে। এতিয়া প্ৰশ্নটো হৈছে তেওঁলোকে আমাৰ দুটাই কথা, এটা হৈছে যে এইটো একদম ততাতয়াকৈ ইয়াতে হস্তক্ষেপৰ প্ৰয়োজন আছে। নিৰ্বাচনী বিষয়াসকলে ইয়াতে গুৰুত্ব প্ৰদান কৰক। আমি সেইটোৱে দাবী জনাব বিচাৰিছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী তৰফৰ পৰা যে আপোনালোকে ইয়াৰে কিবা এটা তেওঁলোকে গ্ৰছ ভায়লেশ্যন যে হৈছে এই ফৰ্মবিলাক বিতৰণ কৰাৰ কাৰণে তাৰ কাৰণে তেওঁলোকে কিন্তু কিবা ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আমি যেতিয়া গৈ আছোঁ ৰাস্তাৰে আমাৰ কিন্তু প্ৰতিজন মানুহৰ গাড়ী চেকিং হৈ আছে। কোনোবা পইচা কৰিছে, খুব ভাল কথা যে তেওঁলোকে চেকিং কৰি আছে যাতে কোনো পইচা কঢ়িয়াব নোৱাৰে। কিন্তু তাৰ লগে লগে এই যে গাঁৱে গুৰিয়ে গৈ পেলাই এই যে তেওঁলোকে কৈছে স্বচ্ছ নিৰ্বাচন, স্বচ্ছ আৰু নিকা নিৰ্বাচন কেনেকৈ কণ্ডাক্ট কৰিব? যদি এনেকুৱা ধৰণৰ কাম হৈ থাকে, এনেকুৱা ধৰণৰ ভায়লেশ্যন হৈ থাকে, স্বচ্ছ আৰু নিকা ইলেকশ্যন কেনেকৈ ৰান কৰিব? তাৰমানে গণতান্ত্ৰিক ব্যৱস্থা বৰ্তমান সময়ত আমি মানে বিশ্বাস কৰিবই নোৱাৰোঁ নেকি? গতিকে আমি বিচাৰোঁ যে নিৰ্বাচনী বিষয়াসকলে ততাতয়াকৈ হস্তক্ষেপ কৰক। আমি ইয়াৰে বজালী নিৰ্বাচনী বিষয়াৰ লগত ইতিমধ্যে ফোনযোগে তেওঁলোকৰ কথা হৈছে। আমি ইতিমধ্যে আমাৰ পত্ৰ প্ৰেৰণ কৰিছোঁ মেইলযোগে, আৰু আমি তেওঁলোকক আহ্বান জনাম যে আপোনালোকে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক যাতে গাঁৱে ভূঞে এই ধৰণৰ প্ৰপত্ৰৰ বিতৰণ নহয় আৰু স্বচ্ছ আৰু নিকা নিৰ্বাচন সঁচাকৈয়ে অনুষ্ঠিত হয়। স্বচ্ছ আৰু নিকা নিৰ্বাচনী কেম্পেইন যাতে প্ৰচাৰ অনুষ্ঠিত হয় তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। প্ৰথম পৰ্যায়ৰ তেনে ক্ষেত্ৰত আচলতে নিৰ্বাচনটোক আপোনালোকে স্বচ্ছ আৰু নিকাভাৱে কেনেধৰণে লয়? চাওক, এতিয়া বিষয়টো সঁচাকৈ গুৰুতৰ। কাৰণ আমি ইতিমধ্যে যেতিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ আছিলে আমি তেতিয়াই এই কমপ্লেইনটো দিছিলোঁ। তেতিয়া আমি অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা একেবাৰে বিষয়ববীয়াসকলক ডাইৰেক্ট জনতা ভৱনৰ জৰিয়তে জনাইছিলোঁ, আৰু তেওঁলোকে 72 ঘণ্টাৰ ভিতৰত বিজেপিক বিষয়ববীয়াসকলক তেওঁলোকক জনাইছিলে যে আপোনালোকে উত্তৰদান কৰক। কিন্তু আজি পৰ্যন্ত এই উত্তৰ তেওঁলোকৰ পৰা নাহিলে। আমি পুনৰবাৰ তেওঁলোকক আৰু চিঠি জনাইছিলোঁ যে মেমৰেণ্ডাম স্মাৰকপত্ৰ আকাৰে যে আপোনালোকে এইবিলাক ইয়াৰ বিৰুদ্ধে কাৰ্যপন্থা কিবা কাৰ্য লওক, কিবা আপোনালোকে ষ্টেপ লওক, কিবা তেওঁলোকৰ বিৰুদ্ধে কিবা গ্ৰহণ কৰক। আমি বাৰে বাৰে এই কথাটো কৈ আছোঁ যে MCC ভাইলেট কৰিছে, MCC ৰুল ভাইলেট কৰিছে। এই কথাটো আমি দুবাৰ আকৌ দ্বিতীয়বাৰ কামটো কৰিলোঁ, আৰু আমি দেখিবলৈ পালোঁ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে নমিনেশ্যনৰ পিছত আকৌ এই কামটো আৰম্ভ হৈছে। আৰু এতিয়া 26 তাৰিখে যি নিৰ্বাচন আছে, 26 তাৰিখৰ নিৰ্বাচনৰ বাবেও কিন্তু বিভিন্ন ঠাইত এই ধৰণৰ এনেকুৱা নহয় যে কেৱল বৰপেটা সমষ্টিতে হৈ আছে। আমাৰ তেনেকুৱা অনুভৱ হৈছে যে বৰ্তমান বিজেপি শংকিত। তেওঁলোকে গম পাইছে যে তেওঁলোকে যিহেতু 10 বছৰৰ তেওঁলোকৰ যি 8 দিনৰ তেওঁলোকৰ কথা আছিলে সেইবিলাক এক্সপায়াৰ হৈছে। 8 দিনৰ কথা তেওঁলোকে যিবিলাক মানুহক দিছিলে, সপোন দেখুৱাইছিলে, সেইবিলাক এক্সপায়াৰ হৈছে। আৰু এতিয়া এক্সপায়াৰ হোৱা বস্তু মানুহে গেৰেণ্টি নলয়। এতিয়া মোদী গেৰেণ্টি আহিছেতো, আমি এক্সপায়াৰ হোৱা বস্তু পেলাই দিওঁ, এক্সপায়াৰ হোৱা ঔষধ পেলাই দিওঁ, সেইটো আমি গেৰেণ্টি তাৰে নলওঁ। গতিকে তেওঁলোকে ত্ৰাসিত, কাৰণ জনসাধাৰণ সঁচাকৈ বিতুষ্ট হৈছে। আমি যেতিয়া ৰাইজৰ মাজত গৈছোঁ প্ৰচাৰত, ৰাইজে কিন্তু এই কথা ক্ষোভবিলাক আমাৰ আগত উজাৰিছে। তেওঁলোকে কৈছে যে এইবাৰ কোনো পধ্যে তেওঁলোকে বিজেপিক ভোট নিদিয়ে, কাৰণ তেওঁলোকে যোৱা সময়ত যিবিলাক প্ৰতিশ্ৰুতি দিছিলে একোৱে পালন নকৰিলে, বৰঞ্চ তেওঁলোকে যিখিনি প্ৰাপ্য আছে তাৰ পৰাও তেওঁলোকক বঞ্চিত কৰিছে। তেওঁলোকৰ যদি ঘৰৰ ভেটিটো হ'লহেঁতেন সেই ঘৰৰ ভেটিটো নাইকিয়া কৰিছে। আজি আমি পাটাচাৰকুচিৰ বিভিন্ন ঠাইত গৈছিলোঁ, যাওঁতে দেখিছোঁ যে পানী হ'লে তেওঁলোকৰ গোটেই ঘৰ হেৰি হৈ যায়। গতিকে মানুহবিলাকে কৈছে যে আমি বহুত দিন ক'লোঁ, ৰঞ্জিত দাসৰ ওচৰত গৈছোঁ, আমি বিভিন্ন কথা ক'লোঁ, কিন্তু তেওঁলোকৰ কোনো মাত উত্তৰ নাই। কিন্তু যেতিয়া আমি বিজেপি চৰকাৰক এইবিলাক কথা কওঁ, তেতিয়া মুখ্যমন্ত্ৰীয়ে এতিয়া কালিৰ পৰা এলানি কাৰ্যসূচী আছে তেওঁ এতিয়া তেওঁলোকে ষ্টেজত উঠি কেৱল এতিয়া গান গাব আৰু নাচিব। এয়াই নিৰ্বাচনী প্ৰচাৰ হৈছে তেওঁলোকৰ। নিৰ্বাচনী প্ৰচাৰতো তেওঁলোকে বেলেগ একো কথা ক'ব পৰা নাই, কেৱল গান লগাইছে আৰু তেওঁলোকে নাচিছে। এই ধৰণৰ আমি ভাবোঁ যে এনেকৈ আচলতে এটা গণতান্ত্ৰিক এখন দেশত এই ধৰণে কিন্তু নিৰ্বাচন কোনোদিন কাহানিও হোৱা নাছিলে। আৰু নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী এজন আহিবলগীয়া পৰিস্থিতি কিন্তু আমাৰ হোৱা নাছিলে। আমাৰ এই সমষ্টিটোতে, বৰপেটা সমষ্টিত প্ৰধানমন্ত্ৰী আহিবলগীয়া হৈছে মানে ইয়াৰ অৰ্থটোৱে হৈছে যে তেওঁলোক আচলতে সঁচাকৈ ত্ৰাসিত, যে তেওঁলোকে ভয় খাইছে যে তেওঁলোকে পৰাজিত হ'ব, আৰু সেইকাৰণে তেওঁলোকে এই ধৰণৰ কিছুমান কাম, এই প্ৰপত্ৰ, ভুৱা প্ৰপত্ৰ কিছুমান লৈ পেলাই মানুহৰ মাজত যাবলগীয়া হৈছে, আৰু কোড অফ কণ্ডাক্ট ভাইলেট কৰি পেলাই মানুহৰ মাজত এনেকৈ তেওঁলোকে স্বচ্ছ নিকা নিৰ্বাচনৰ বিৰুদ্ধে কিন্তু কিছুমান কাম কৰি আছে। আৰু আমি নিশ্চয় CPM দলৰ পৰা আমি জনাম যে তেওঁলোকে কিছু পন্থা গ্ৰহণ কৰক তেওঁলোকৰ বিৰুদ্ধে, আৰু যদি নলয় আমি নিশ্চয় ইয়াৰ বিৰুদ্ধে আৰু
তীব্ৰ তেওঁলোকৰ আমি হেৰি কৰিম, একশ্যন ল'ম। আমি দৰকাৰ হ'লে আমি ECI ইণ্ডিয়ালৈকে আমি যাম, আমি তাতে হ'লেও আমাৰ অভিযোগ উত্থাপন কৰিম। বৰপেটা লোকসভা সমষ্টিত বিভিন্ন প্ৰান্তত আচলতে আৰক্ষীয়ে তালাচী, এনে ক্ষেত্ৰত কি ক'ব? আচলতে যদি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভকো আচলতে তেখেতসকলে পৰিচালনা কৰি আছে, তেনে ক্ষেত্ৰত বিজেপিৰ কাৰ্যকৰ্তা হ'লে আচলতে তেখেতসকলৰ গাড়ীসমূহ চেক নকৰে। এই কথাটো আপুনি উত্থাপন কৰিছে। নিশ্চয় গণতন্ত্ৰৰ আমি মানে চতুৰ্থ স্তম্ভ বুলি যিটো কওঁ, সেই চতুৰ্থ স্তম্ভৰ ওপৰতে নহয়, বৰ্তমান সময়ত আমাৰ গণতান্ত্ৰিক এজন ব্যক্তিৰ অধিকাৰে আচলতে হৰণ কৰা হৈছে। আমি সেই কথাটো আজি নহয়, আজি বহুত দিন ধৰি আপুনি ফেচবুকত এটা পোষ্ট লিখিলেও আপোনাক এৰেষ্ট কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আচলতে গণতান্ত্ৰিক অধিকাৰৰ ওপৰতে আক্ৰমণ নমাই আনিছে। সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী তৰফৰ পৰা যে গণতান্ত্ৰিক অধিকাৰ সুৰক্ষাৰ দাবীত, গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ দাবীতে আচলতে আমি বৰ্তমান সময়ত এটা বিকল্প আমি বাচিব লাগিব। আৰু বিকল্প ভাবোঁ আমি এই বৰপেটা সমষ্টিত CPM-ৰ মনোৰঞ্জন তালুকদাৰ, তেওঁ যোৱা সময়ত এই কথাবিলাকক লৈ আমাৰ গণতান্ত্ৰিক অধিকাৰ, আমাৰ যিবিলাক দৈনন্দিন আমাৰ ওপৰত আক্ৰমণ চলি আছে, মূল্যবৃদ্ধিয়ে হওক, শ্ৰমিকৰ অধিকাৰ, কৃষকৰ অধিকাৰ, এই কথাবিলাকক লৈ মাত মাতি আহি আছে। আৰু ভাবোঁ যে তেওঁ নিশ্চয় এটা বিকল্প, এই সমষ্টিটোৰ কাৰণে এটা বিকল্প প্ৰাৰ্থী নিশ্চয় হ'ব। আৰু যিটো কথা আপুনি কৈছে, আজি প্ৰচাৰ কৰিব যাওঁতে এজন মানুহে কৈছে যে আপোনাৰ বাইকৰ কি আছে কি নাই সাধাৰণ মানুহ এজনেতো নাচায়, কিন্তু যদি আপোনাৰ এখন ফ্লেগ লগোৱা আছে তেতিয়াহ'লে নিশ্চয় আপোনাৰ যাবলৈ দিব। সেই পাৰ্টিকুলাৰ ফ্লেগখন যদি আপোনাৰ গাড়ীত বা আপোনাৰ বাইকত লগোৱা আছে, আপোনাক নিশ্চয় যাব দিব। গতিকে কথাটো নিৰ্বাচনতো যদি তেনেকুৱা হৈ আছে যে আপুনি যদি এটা বিশেষ দলৰ মানুহ, তেতিয়াহ'লে ইয়াক নিশ্চয় স্বচ্ছ নিকা নিৰ্বাচন বুলি আমি ক'ব নোৱাৰোঁ। ইয়াক নিশ্চয় কিন্তু চোৱাৰ প্ৰয়োজন আছে। আমি যোৱা সময়ত দেখিবলৈ পাইছোঁ, যেতিয়াই চৰকাৰী অনুষ্ঠানবিলাকত এই পতাকাবিলাক লগোৱা আছিলে, বিজেপি হওক অগপৰ হওক, তেতিয়া কিন্তু ইয়াৰে MCC জন ইনফৰমেশ্যন অফিচাৰ, তেওঁলোকে কিন্তু গুৰুত্ব প্ৰদান কৰি সেই ফ্লেগবিলাক উঠাই নিছে। কিন্তু তেওঁলোকে ইয়াতেও গুৰুত্ব দিয়াৰ প্ৰয়োজন যে তালাচীবিলাক যে চলি আছে, যাতে সকলোৰে গাড়ী তালাচী কৰা হওক, আৰু যাতে সঁচাকৈ পইচাবিলাক য'ত গৈ আছে, সেই পইচাবিলাক যাতে যোৱা জেগাৰ পৰা ৰখাব পাৰে তেওঁলোকে।